গোটেই অসমত আজি আমাৰ 3 দিনীয়া কাৰ্যসূচীৰে আমি প্ৰত্যেকখন জিলাৰ ডিস্ট্ৰিক্ট হেড অফিসত জয়েন্ট অফিসত আমি অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। আমি প্ৰতিবাদী কাৰ্য পালন কৰিছোঁ। আমাৰ যিবিলাক 20-25 হাজাৰ NSM কৰ্মী আছে, স্বাস্থ্যকৰ্মীত আমি নিয়োজিত হৈ আছোঁ। এটা কন্ট্ৰাকচুৱেল কাম কৰি আছে। গতিকে আমাৰ কিছুমান দাবী আছে, এই দাবীবিলাক পূৰণ কৰাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ। কেইবাটাও দাবী আছে, তাৰ ভিতৰত প্ৰথম দাবীটো হৈছে আমাৰ এই কৰ্মচাৰীবিলাকক 20-25 হাজাৰ কৰ্মচাৰী আছে, স্বাস্থ্যকৰ্মী আছে, এই কৰ্মচাৰীবিলাকক মানে পে স্কেল প্ৰদান কৰিব লাগে আৰু 7 পে কমিশ্যন হিচাপে দৰমহা দিব লাগে। আৰু আমাৰ কি হৈছে 2013 চনতে মহামান্য উচ্চতম ন্যায়ালয়ে সুপ্ৰিম কোৰ্টে আমাক এটা ভাৰ্ডিক্ট দি থৈ দিছে যে আমি ইকুৱেল ৱৰ্ক ফৰ ইকুৱেল পে, কিন্তু আমি ইকুৱেল ৱৰ্ক আৰু ইকুৱেল পে আমি পোৱা নাই, এতিয়ালৈকে আমি চৰকাৰৰ পৰা আমি পোৱা নাই। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ যিটো কন্ট্ৰাকচুৱেল এমপ্লয় আছে, স্বাস্থ্যকৰ্মী আছে, সেই স্বাস্থ্যকৰ্মীবিলাকে পাৰ্মানেণ্ট যিখিনি এমপ্লয় আছে সিহঁতৰ তুলনাত বহুতখিনি কম দৰমহাত কাম কৰি আছে। এনেকুৱাও হৈ আছে এজন কন্ট্ৰাকচুৱেল এমপ্লয়তকৈ এজন পাৰ্মানেণ্ট এমপ্লয় 2-3 গুণত বেছি দৰমহা পাই আছে। এইটো চেলাৰী ডিছপাৰিটি নহয় নেকি? এইটো সময় NSM কৰ্মীৰ প্ৰতি অন্যায় নহয় নেকি? এইটো অৱহেলা নহয় নেকি? ইমান বঞ্চনা লাঞ্চনা আজি চৰকাৰে আমাৰ পৰা কৰি আছে। আমি আছোঁ কোভিড যোদ্ধা, চৰকাৰে আমাক স্বীকৃতি দিছে। আমি কোভিডৰ সময়ত আমাৰ স্বাস্থ্যকৰ্মীবিলাকে দিনে ৰাতিয়ে কষ্ট কৰি আমি কোভিড যুদ্ধত আমি জয়ী হলোঁ। আমাক কোভিড যুদ্ধ হিচাপে ঘোষণা কৰিছে, কিন্তু চৰকাৰে আমাক যিখিনি মৰ্যাদা দিব লাগে সেই মৰ্যাদাখিনি আমাক দিয়া নাই। আমাৰ তেনেকুৱা কোনো ব্যৱস্থা নাই, আমাৰ চাকৰিৰ নিশ্চয়তা নাই আৰু আমাক সমকামৰ দৰমহা আমাক সমান দৰমহা আমাক এইটো দিবই লাগিব। আৰু লগতে আমাৰ আৰু কিছুমান কি আছে চাওক আপোনালোকে, আমাৰ 2014 চনতে বৰ্তমান অসমৰ মাননীয় মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই ছাৰে কি কৈছে, আমাৰ কিছুমান প্ৰতিশ্ৰুতি দি থৈ দিছে। আমাৰ NSM কৰ্মীসকলক যিমান দিন বোলে ৰেগুলাৰ কৰিব, সিমান দিন পে স্কেল দি থাকিব আৰু সকলোকে দৰমহা দি থাকিব। কিন্তু সেই 2014 চনৰ NSM সেইজন মানুহ তেখেত আমাৰ স্বাস্থ্য মন্ত্ৰী আছিল দুবাৰমান, এতিয়া অসমৰ এজন জনপ্ৰিয় এজন ডাইনামিক লিডাৰ এজন মুখ্যমন্ত্ৰী হয়। তেখেতে নিজৰ যিটো প্ৰতিশ্ৰুতি আছে সেই প্ৰতিশ্ৰুতিটো আপোনালোকে চাওক 2014 চনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল তেখেতৰ যিমান আমি আজি ডিমান্ড হিচাপে আমি প্ৰকাশ কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেতিয়া আমাৰ যিটো ডিমান্ড দিছিল আমাক পে স্কেল দিব লাগে, আমাক ৰেগুলাৰ কৰিব লাগে, 7 পে কমিশ্যন হিচাপে আমাক দৰমহা দিব লাগে, এইটো আমাৰে নহয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেতিয়া আমাৰ ডিমান্ড আছিল। এতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ তেতিয়া প্ৰতিশ্ৰুতিটো আমাক পালন কৰিব লাগে। লগতে আমাৰ NSM কৰ্মীবিলাকৰ আৰু কিছুমান কি কয় চৰকাৰী কৰ্মচাৰীক সুবিধা দিব লাগে, কিন্তু গ্ৰেচুইটিৰ সুবিধা, পেঞ্চনৰ সুবিধা, ডেথ বেনিফিট, ইয়াৰ কাৰণে কি কয় যিটো বুক থাকে সাৰ্ভিস বুক থাকে, এই সাৰ্ভিস বুক এগুলো নেই। আপনালোকে এটা বস্তু চিন্তা করক, শিক্ষা ডিপার্টমেন্ট আর স্বাস্থ্য ডিপার্টমেন্ট দুটাই অত্যাবশ্যক বলে আমি ধরো। শিক্ষা যেনেকৈ গুরুত্বপূর্ণ তেনেকৈ স্বাস্থ্য বিভাগটো তাতকৈ বেছি গুরুত্বপূর্ণ। আজি একেটা সরকারে
সর্বশিক্ষা মিশনের কাম করা শিক্ষাভিত্তিক লাখ লাখ শিক্ষক শিক্ষয়িত্ৰীক কি কৰিলে নিয়মীয়া কৰিলে আমি এইটো ভাল পাইছো কিন্তু সেইটো সময়তে মুখ্যমন্ত্ৰী মহোদয় নিজে আমাক প্ৰতিশ্ৰুতি দিছিল যে NHMৰ যিবিলাক শিক্ষাভিত্তিক কৰ্মচাৰী আছে সেইটোক আমি ৰেগুলাৰ কৰিম আৰু 7 পে স্কেল দিম সৰ্বশিক্ষা মিশনৰ এই টিচাৰখিনিক ৰেগুলাৰ কৰিলে এনেকৈ আপোনালোকে দেখা পাওক হাইস্কুলত যিখিনি মানে ম্যানেজমেন্ট কমিটি যিখিনি হাইস্কুলৰ টিচাৰ নিযুক্তি দিছিল সেই টিচাৰখিনিক চৰকাৰে ৰেগুলাৰ কৰিলে আজিলৈকে আমাৰ NHM আমাৰ ধুবুৰী জিলাত 748 জন আমাৰ NHM কৰ্মী আছে বিভিন্ন ডিপাৰ্টমেন্টত আছে বিভিন্ন ক্যাটাগৰীত আছে ডক্টৰ সিস্টাৰ প্যাৰামেডিক আমাৰ ম্যানেজমেন্টৰ মানুহ এনেকৈ 748 জন মানুহ আমাৰ NHM ত কৰ্মৰত হৈ আছে এজন কন্ট্ৰাক্টৰ গভৰ্ণমেণ্টৰ যিটো ইকুৱেল ৱৰ্ক ইকুৱেল আছে সেই সুবিধাটো পাব পাৰে কিমান দিন চাকৰি কৰে এইটো আমাৰ এইটো চৰকাৰৰ পলিচিৰ ওপৰত নিৰ্ভৰ কৰে চৰকাৰে আমাক এটা বস্তু দিছে যিখিনি আমাৰ 10 বছৰ চাকৰি হৈছে সেইটো আমাৰ 60 বছৰৰ চাকৰি কৰাৰ মানে গ্যাৰান্টিটো চৰকাৰে দিছে এই বস্তুটো আমি পাইছো কিন্তু বাকি যিখিনি আমাৰ চৰকাৰী সুবিধা এই সুবিধাবিলাক আমাক দিয়া নাই আমাৰ মেইনলি আমাক PSL দিয়া নাই আৰু সমান কামৰ সমান দৰমহা আমাক দিয়া নাই আপোনাৰ 10 বছৰ 12 বছৰ চাকৰি মোর চাকরি 19 বছর হয়ে গেল 10 বছর 12 বছর তো দূরের কথা মোর চাকরি 19 বছর হয়েছে সুপ্রিম কোর্টের যে ভার্ডিক্ট আছে সুপ্রিম কোর্টে স্ট্রিক্টলি অর্ডার দিছে আমি তো আমার সরকারে বঞ্চিত করি আছে আগৰ পৰা কৰি আছে আমি আন্দোলনৰ কাৰ্য আমি চলাই লৈ যাব লাগিব আমি এই ক্ষেত্ৰত সরকারক আমি বাৰে মেমোরেন্ডাম দিছো আমি সরকারক কি দিছো কাকৰ মিনতি কৰিছো বহুতবাৰ আমি মিনিষ্টাৰক লগ কৰিছো হেলথ মিনিষ্টাৰক লগ কৰিছো আমি সবকে লগ কৰিছো এইবিলাক গোটেইখিনি ডিমান্ড আমি দিছো সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট দিছো গোটেইখিনিয়ে দিছো কিন্তু সরকার আমাক দিয়া নাই এটা সরকার যদি আমাক নিদিয়ে তাৰমানে সরকাৰে আমাৰ ভাষা মানে বুজি পোৱা নাই আমি সহজ সৰল ভাবে আমি মনোরোধ মিনতি কৰিছো যদি সরকারে না মানে আমি ইয়াত তীব্ৰ আন্দোলন কৰিব লাগিব তাৰ কাৰণে যদি আমাৰ ভিলেজ লেভেলত আমাৰ ৰাইজৰ যদি কিবা অসুবিধা হয় তাৰ কাৰণে সরকার জগৰে হ'ব আমাৰ আন্দোলন চলি থাকে আমাৰ কাৰ্যসূচী আজি আমাৰ 3 দিনীয়া যেটো কাৰ্যসূচী আছে এইটো কাৰ্যসূচী আমাৰ পেন ডাউন আছে কিন্তু ইয়াতে কথা আছে আমাৰ পেন ডাউন আছে মানে যত আমাৰ NHM এর যত আমাৰ পার্মানেন্ট এমপ্লয় নাই যদি কোন হসপিটাল আমাৰ পার্মানেন্ট এমপ্লয় নাই খালি NHM এমপ্লয় আছে সেই জায়গাত আমাৰ NHM এমপ্লয় যেটো ইমার্জেন্সি সার্ভিস এই ইমার্জেন্সি সার্ভিসটো দি থাকিব বাকিখিনি আমাৰ পেন ডাউন আছে কিন্তু আমি